প্ৰথমে মই ইণ্টাৰভিউ এটা দিলোঁ। নমস্কাৰ, মই মনজিত আৰু আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মোৰ পডকাষ্টত আজি গেষ্ট হিচাপে মোৰ পডকাষ্টত আজি অতিথি হিচাপে আছে দীপাৱলী কুৰ্মী বাইদেউ। বাইদেউ নমস্কাৰ। নমস্কাৰ। মোৰ চেনেল মনজিত ক্ৰিয়েশ্যন ব্লগছত আপোনাক স্বাগতম জনাইছোঁ। আৰু দীপাৱলী বাইদেউৰ ৰিচেণ্টলি আপুনি ডক্টৰেট ডিগ্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাবলৈ সক্ষম হৈছে। আৰু দীপাৱলী বাইদেউৰ বিষয়ে আমি বহুত নজনা কথা আছে, আজি জানিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। তো বাইদেউ, প্ৰথমতে আপোনাক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনাৰ যি ডক্টৰেট ডিগ্ৰী ৰিচেণ্টলি আপুনি পাবলৈ সক্ষম হৈছে। আৰু ধন্যবাদ। হয়, আৰু আপুনি এগৰাকী SCS অফিচাৰ, নহয় জানো বাইদেউ? লগতে এগৰাকী মাতৃ। বহুখিনিয়ে কথা পাতিম আজি বাইদেউৰ লগত। প্ৰথমতে বাইদেউ, আপোনাৰ সদ্য ঘোষিত আপোনাৰ যি ৰিজাল্ট, মানে PhD আপোনাৰ ডক্টৰেট ডিগ্ৰীৰ যি ৰিজাল্ট, তাৰ বিষয়ে অকণমান আমি কথা পাতিম বাইদেউ। হয়, এইটো এটা দীঘলীয়া পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ফল। 5 বছৰ ধৰি মই ডক্টৰেট ডিগ্ৰীৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনৰ পৰা কোৰ্চ ৱৰ্ক কৰি গোটেই এটা 5 বছৰীয়া জাৰ্ণি আছিলে। গতিকে অলপ ধৈৰ্য ধৰিব লগা হৈছিলে। আৰু মাজতে যিহেতু মোৰ চাকৰি নতুনকৈ মই চাকৰিত নিয়োজিত হৈছিলোঁ, গতিকে আৰু এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে আমাৰ খুবেই ব্যস্ত থাকিব লগা হয়। তাৰ মাজতে মিলাই মই যিখিনি ফিল্ড ডিউটি হয়, মানে ৰিচাৰ্চ ৱৰ্কৰ কাৰণে যিখিনি তথ্য আহৰণৰ ক্ষেত্ৰত, সেইখিনি মিলাব লগা হৈছিল। অলপ অসুবিধা হৈছিল, কিন্তু শেষত গৈ সেইখিনি সমাধান কৰি আজি মই এই ফলাফল লাভ কৰিবলৈ সক্ষম হ'লোঁ। নিশ্চয় বাইদেউ। বাইদেউ, বিশেষকৈ বহুতখিনি মই জানিবলগীয়া কথা আছে, আৰু দৰ্শকৰ কাৰণে এইটো মানে ভাল এটা টপিক আজি হ'ব, যিহেতু আমাৰ চাহ জনগোষ্ঠীয় বা আদিবাসী আমি যি সমাজৰ আজি আগৰ সেই সমাজৰ ব্যৱস্থাতকৈ বহুত উন্নত হ'ল। আজিকালি আমাৰ বহুত ডক্টৰ অফিচাৰ আমাৰ এই সমাজৰ পৰা দেখা পোৱা গৈছে, নহয় বাইদেউ? তো তাৰে ভিতৰত আপুনি এগৰাকী, তাৰ বিষয়ে আপুনি কি ক'ব? হয়, এতিয়া আমাৰ যি ইতিহাস, যি শোষিত জৰ্জৰিত ইতিহাস, সেই 200 বছৰীয়া ইতিহাস অতিক্ৰম কৰি আহি আমাৰ কিছুমান ওলাই আহিছে, কিন্তু জনসংখ্যাৰ তুলনাত সেয়া তেনেই নগণ্য। আমি এপাচি শাকত এটা জালুকৰ দৰে বুলি ক'ব পাৰি। গতিকে এতিয়া ওলাই আহিছে, যুৱচাম সজাগ হৈছে, কষ্ট কৰিছে, কিন্তু আৰু আগবাঢ়ি আহিব লাগিব। তেতিয়াহে আমাৰ সমাজখন আৰু আগুৱাই যাব বুলি আশা কৰিব পাৰি। হয় বাইদেউ, আপোনাৰ নিশ্চয় বহুত মানে যি শিক্ষা জীৱনৰ বিষয়েও আমি অকণমান জানিম, যিহেতু বহুত আপুনি কষ্ট কৰিছে এগৰাকী প্ৰশাসনিক বিষয়া হ'বৰ কাৰণে, আৰু ডক্টৰেট ডিগ্ৰী আপুনি যি পাবলৈ সক্ষম হৈছে তাৰ কাৰণে নিশ্চয় বহুত আপোনাৰ পৰিশ্ৰম, ত্যাগ আছে, নহয় জানো বাইদেউ? আৰু চবতকৈ ডাঙৰ বিষয়ে আপুনি এটা চুজ কৰিছে যে আপুনি যিটো বিষয়ৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে, সেইটো এটা ইণ্টাৰেষ্টিং বিষয়, নহয় জানো বাইদেউ? তাৰ বিষয়ে অকণমান আপুনি জনাবচোন। হয়, যিহেতু মোৰ মা দেউতাও বাগিচাত শ্ৰমিক হিচাপে কাম কৰিছিলে, গতিকে তেওঁলোকৰ যিখিনি কষ্ট আৰু যিখিনি পৰিশ্ৰম সৰুৰ পৰাই দেখি আহিছোঁ, জনা বুজা হোৱাৰে পৰা সেইখিনি অনুভৱ কৰিব পাৰিছোঁ। আৰু বিশেষকৈ এটা কথা আমি সকলোৱে উপলব্ধি কৰোঁ যে মহিলাসকল আগুৱাই গ'লেহে সমাজখন আগুৱাই যাব, বা মহিলাসকল সকলো ক্ষেত্ৰত সজাগ হ'লেহে ঘৰখন হওক, সমাজখন হওক এটা পোহৰৰ দিশে গতি কৰে বুলি কোৱা হয়। আৰু সেয়েহে মই যিহেতু মাহঁতৰ শ্ৰম দেখিছিলোঁ, আৰু মহিলাসকলৰ যিখিনি কষ্ট কৰে, গোটেই দিনটো থিয় হৈ পাত ছিঙিব লগা হয়, বা তেওঁলোকৰ যিখিনি মহিলাৰ যিখিনি বিশেষভাৱে জৰুৰী সুবিধাখিনিও বাগিচাত নাথাকে। গতিকে সেইকাৰণে মই তেওঁলোকৰ সমস্যাবোৰৰ ওপৰত আৰু তেওঁলোকৰ সেই সমস্যাবোৰ সমাধানৰ যি সম্ভাৱনা, সেইখিনিৰ বিষয়ে মই ৰিচাৰ্চ টপিকটো বাছি লৈছিলোঁ। আৰু গৱেষণাৰ কালত বহুতো সমস্যা মানে তেওঁলোকে যিখিনি সন্মুখীন হয় সেইখিনি আলোকপাত কৰিছে। গতিকে এটা গুৰুত্বপূৰ্ণ বিষয়, আৰু মই ভাবোঁ মোৰ এই যি ৰিচাৰ্চ টপিক, মোৰ থেচিছখনে শ্ৰমিক মহিলাসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব। নিশ্চয় বাইদেউ। আৰু হয়তো বহুতেই এনেকুৱা টপিক চুজ কৰে, হয়তো
তেওঁলোকৰ ভাল লগা টপিকটো তেওঁ চুজ কৰে, কিন্তু বাইদেউ আপুনি এই টপিকটো চুজ কৰিছে নিশ্চয় আমাৰ জনজাতিৰ কাৰণে নিশ্চয় কিবা অকণমান আগবাঢ়ি যোৱাত বা যিবিলাক প্ৰব্লেম আছে সেইবিলাক আমাৰ ৰেক্টিফাই কৰিবলৈ আমাৰ নিশ্চয় সুবিধা হ'ব বুলি মই ভাবোঁ। সেইখিনি অবজেক্টিভ মাইণ্ডত ৰাখিয়ে মোৰ মানে ৰিচাৰ্চ মানে টপিকটো লোৱা হৈছিলে আৰু মই বহুতখিনি অধ্যয়ন কৰিব লগা হৈছিলে আগৰ থেচিছ হওক বা যিখিনি পাব্লিছ হৈছে বা তেওঁলোকৰ শ্ৰমিকসকলৰ একচুৱেল যি প্ৰব্লেম, কাৰণ আমি দেখা যায় যিখিনি ছেকেণ্ডেৰী ৰিচোৰ্চ থাকে তাত বেলেগ এটা ৰিফ্লেক্ট হয় আৰু যিখিনি গ্ৰাউণ্ড ৰিয়েলিটি সেইখিনি মানে বহুত পিছত থাকি যায়। গতিকে তেওঁলোকৰ সমস্যাখিনি মই একচুৱেল প্ৰব্লেমখিনি হাইলাইট কৰিব চেষ্টা কৰিছোঁ আৰু সেইখিনি মানে কেনেকুৱা ধৰণে মানে আপোনাৰ কেনেকুৱা ব্যৱস্থা ল'লে সেই সমস্যাখিনি অলপ হ'লেও সমাধান কৰিব পৰা যাব বা শ্ৰমিকসকলেও আন মহিলাসকলৰ দৰে এটা জীৱনশৈলী উপভোগ কৰিব পাৰিব, সেইখিনি মই হাইলাইট কৰিছোঁ। নিশ্চয় এটা মানে আমাৰ সঁচাকৈ আপুনি চাওক আজি যি জুন জুলাই যি গৰম, এই গৰমতো আমাৰ বাগানত যিসকল চাহ শ্ৰমিক আমাৰ মা বাই ভনীসকলে পাত ছিঙি আছে আৰু আমি এটা কেতিয়াবা হয়তো আমি ফেন এখন ঘৰত যদি অকণমান কাৰেণ্ট নাথাকে আমি অৱস্থা আমাৰ বেয়া হৈ যায়। তো সঁচাকৈ বহুত কষ্ট কৰে তেওঁলোকে আৰু তেওঁলোকৰ জীৱন যদি আপুনি অকল আপুনি ছ'চিয়েল মিডিয়া বা আপুনি ভিজুৱেলছ কিছুমান চাই তাত অনুভৱ কৰিব নোৱাৰিব। আপুনি যেতিয়ালৈকে ফিল্ড গ্ৰাউণ্ডত আপুনি যদি গৈ সেইখিনি এনালাইচিছ নকৰে, তো সঁচাকৈ এই ৰ'দ হওক বৰষুণ হওক আমাৰ যি চাহ শ্ৰমিকসকল বাগানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছে তেওঁলোকে বহুত কষ্ট কৰে আৰু হয়তো আমি যিখিনি চাওঁ মুভি আকাৰে চাওঁ, চিনেমা আকাৰে কেতিয়াবা আমি চাওঁ সৰু ভিডিঅ'ত, এইবিলাকত আমাৰ ৰিয়েলিটি আমি বহুতেই দেখা নাপাওঁ, নহয় জানো বাইদেউ? তো বাইদেউ মই আপোনাক অকণমান স্কুলীয়া জীৱনলৈ মই উভতি যাব বিচাৰোঁ। আপুনি কেনেকৈ অধ্যয়ন কৰিছিলে, কেতিয়াৰ পৰা মানে আপুনি এই বিষয়ক আপুনি মানে আপুনি ষ্টাডি কৰিবলৈ চেষ্টা কৰিছে বাইদেউ? প্ৰথমতে আপোনাৰ স্কুলীয়া জীৱন প্ৰথম আপুনি কোন পৰ্যায়ৰ পৰা মানে আপোনাৰ প্ৰাৰম্ভিক স্কুল শিক্ষা জীৱনৰ বিষয়ে আমি জানিম। হয়, এটা কথা কোৱা হয় যে মানে ঘৰখনেই হৈছে মানে মূল শিক্ষাৰ কঠীয়াতলী। গতিকে মা দেউতাহঁত আনুষ্ঠানিক কোনো শিক্ষা গ্ৰহণ কৰা নাছিল যদিও আমাক যে বিদ্যালয়লৈ পঠাব লাগে শিক্ষাৰ গুৰুত্বটো তেওঁলোকে উপলব্ধি কৰিছিল আৰু সেইমতে আমাক সেই ওচৰৰে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল আৰু তাতে মই প্ৰাথমিক শিক্ষা আহৰণ কৰিছিলোঁ। তাৰপিছত খামটিগাঁও প্ৰাথমিক বিদ্যালয়ত, তাৰপিছত জকাই উচ্চ মাধ্যমিক বিদ্যালয়ত মই মোৰ ক্লাছ 10লৈকে অধ্যয়ন কৰিছিলোঁ আৰু তাৰপিছত জ্ঞান বিজ্ঞান একাডেমীত মোৰ হায়াৰ ছেকেণ্ডেৰী আৰু ডিব্ৰুগড় হনুমান বক্স কানৈ কলেজৰ পৰা ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিলোঁ। নিশ্চয় বাইদেউ, আমাৰ বোকাতে বদুম ফুল ফুলে তেনেকুৱা নহয় জানো বাইদেউ? আমাৰ এনেকুৱা আজিকালি মই বহুতে ভাল লাগে যেতিয়া মই এতিয়া ৰিচেণ্টলি মই হিমালয় বাৰিকৰ লগত কথা পাতিলোঁ, তেনেকুৱা মানে প্ৰতিভাৱান ব্যক্তি তেওঁলোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান পৰ্যায়লৈ গৈছে, তেওঁ বাগানৰ পৰা এখন বাগানৰ ষ্টাফ লাইনৰ পৰা গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বহুতখিনি কঠিন জাৰ্ণি, নহয় জানো বাইদেউ? আৰু আগৰখিনি কথা বাৰু নকওঁৱেই, এতিয়া মানে বহুত ভাল লাগে সঁচাকৈ এই পৰ্যায়বিলাক দেখি পিনে। আৰু বাইদেউ লগতে আপুনি এগৰাকী প্ৰশাসনিক বিষয়াৰ বিষয়ে আপুনি কেনেকৈ সপোন দেখিছিলে? যি মানে আপুনি এইটো প্ৰথমতে স্কুললৈ আহি আপুনি খামটিঘাটৰ পৰা ক'লে পঢ়িলোঁ বুলি, তো আমিতো কল্পনাই কৰিব নোৱাৰোঁ মানে যে এখন চৰকাৰী স্কুলৰ পৰা মানে এগৰাকী প্ৰশাসনিক বিষয়াৰ জাৰ্ণি এইটো নিশ্চয় বহুত দীঘলীয়া আৰু কঠিন, নহয় জানো বাইদেউ? নিশ্চয় সমস্যা আছিলে, কিন্তু মই কৈছোঁ যে মোৰ ঘৰত দাদা আছিলে লখিন্দৰ কৰ্মী, তেওঁ বাতৰি কাকতবোৰ আনিছিলে, সেইখিনি পঢ়িছিলোঁ, বাহিৰা কিতাপ পত্ৰ পঢ়িছিলোঁ। তাৰ পৰা বাহিৰৰ জগতখনৰ বিষয়ে মই স্কুলীয়া জীৱনতে মানে বহুতখিনি তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু বাহিৰৰ জগতখনৰ বিষয়ে নিউজ পেপাৰ হওক বা বাহিৰা কিতাপ আলোচনীৰ পৰা অলপ গম পাইছিলোঁ। আৰু যেতিয়া ক্লাছ 10ৰ ৰিজাল্ট দিয়াৰ পিছত কাষ্ট চাৰ্টিফিকেট হওক, ইনকাম, সেইবোৰ মানে দৰকাৰ হয়। তো সেইখিনি যেতিয়া উলিয়াব লগা হৈছিল, DC অফিচ আহিব লগা হৈছিল আৰু যেতিয়া DC অফিচত আহিছিলোঁ বা আপোনাৰ সেই দৰ্জাৰ সন্মুখত নামৰ ফ্লক এটা লগাই থকা থাকে, তো সেইটোৱে মোক খুব ইনস্পায়াৰ কৰিছিল, যিহেতু মানুহ দীঘল মানে লাইন পাতি থাকে, হয় তেনেকুৱা ধৰণৰ হয়। তো মই ভাবিছিলোঁ যে ময়ো এদিন এনেকুৱা এটা পজিশ্যনত আহিম
আৰু মই মানে সেই সপোন তাৰ পৰাই আৰম্ভ হৈছিলে, যদিও মানে কেনেধৰণে প্ৰস্তুতি চলাব মানে লাগে সেই বিষয়ে বিশেষ মানে জ্ঞান নাছিলে। তাৰপিছত তেনেকৈ পঢ়ি গৈ আছিলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী যেতিয়া পাছ কৰিলোঁ তেতিয়াও মানে ছাৰহঁতে সুধিছিলে তেতিয়া মই কেনেকৈ অধ্যয়ন কৰিলে যে মানে APSC পৰীক্ষাটোত উত্তীৰ্ণ হ'ম সেই বিষয়েও ইমান বিশেষ জ্ঞান নাছিল, কিন্তু ছাৰহঁতে সোধোতে জীৱনত কি হ'বা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ সোধে স্কুলত হওক বা য'তে হওক, তেতিয়া মই কৈছিলোঁ যে মই প্ৰশাসনিক বিষয়া হ'ম। তেতিয়া সেই তেনেকৈ মোৰ সপোনটো তেওঁলোকে উপলব্ধি কৰিব পাৰিছিলে আৰু শিক্ষাগুৰুসকলে কোনোবাখিনি তেওঁলোকে অনুভৱ কৰিছিলে যে মোৰ মাজত সেইখিনি প্ৰতিভা আছে, গতিকে সেইমতে মই গাইডেঞ্চ পাইছিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মোক জ্ঞান বিজ্ঞান একাডেমীৰ প্ৰিন্সিপাল ৰাজীৱ সাহু ছাৰে মোক এন্থ্ৰপলজিত মেজৰ হিচাপে ল'বলৈ কৈছিল। আৰু তেতিয়া মই সেই ছাবজেক্টটোৰ বিষয়েও জনা নাছিলোঁ, কিন্তু এইটো জানিছিলোঁ যে এন্থ্ৰপলজি ছাবজেক্টটো এনেকুৱা মানে কম্পিটিটিভ এক্সামবোৰৰ কাৰণে হেল্প হয়। তাৰপিছত সেইমতে কানৈ কলেজত মই এন্থ্ৰপলজিত মেজৰ ল'লোঁ। তাৰপিছত তাতো মোক ছাৰ বাইদেউসকলে যথেষ্ট সহায় কৰিলে, মেমহঁতেও মোক সেই প্ৰশাসনিক দিশটোৰ প্ৰতিও আকৰ্ষিত কৰিলে। আৰু সেই মাষ্টাৰ ডিগ্ৰী পঢ়ি থাকোঁতে মই সমান্তৰালকৈ মানে প্ৰিপাৰেশ্যন চলাইছিলোঁ, আৰু সেই হিচাপে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যেতিয়া ফৰ্ম ফিল আপ হৈছিলে মই ফৰ্ম ফিল আপ কৰিছিলোঁ। আৰু তাৰ মাজতে এটা 3মহীয়া কোচিং আমাৰ অসম চৰকাৰে দিছিলে, সেইটো 3মহীয়া কোচিং মই গুৱাহাটীত গ্ৰহণ কৰি গোটেই বস্তুটো মানে এটা ধাৰণা হৈছিলে যে মই নিজে কেনেকৈ প্ৰিপাৰেশ্যন চলিলে মই সেই সফলতাখিনি পাম, বা মানে আমাৰ নিচিনা পৰিয়ালৰ পৰা যিহেতু বহুত বেছি মেটেৰিয়েলছ লাগে, ৰিচোৰ্চ লাগে, গতিকে সেইখিনি গোটাবলৈও মানে কষ্ট কৰিব লগা হৈছিল। তো মোৰ এটাই লক্ষ্য আছিল যে মানে মই নিজৰ 100% দিম আৰু এবাৰতে কোৱালিফাই হ'ম, আৰু সেইকাৰণে সেই হিচাপে মই প্ৰস্তুতি চলাইছিলোঁ। কষ্ট কৰিব লগা হৈছিল, যথেষ্টখিনি কষ্ট কৰিছিলোঁ, আৰু তাৰপিছত সেই 3টা পৰ্যায় ধুনীয়াকৈ পাৰ হৈ মই মানে এবাৰতে APSC এক্সামটো ক্লিয়াৰ কৰিছিলোঁ। নিশ্চয় বাইদেউ। মোৰ নিজৰ স্কুলীয়া জীৱনৰ পিছত কলেজীয়া জীৱন যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়া মোৰ নিজৰ কথা মোৰ মনত পৰিছে যে আমাৰ একচুৱেলি বহুতে নাজানে যে আমাৰ ফিউচাৰত কি কৰিম, মেট্ৰিক পাছ কৰাৰ পিছত কি কৰিম, কেৰিয়াৰ গাইডেঞ্চ বহুতেই দৰকাৰ বাইদেউ, বহুত বেছি। কাৰণ আমাৰ এইখিনি সজাগতা কৰাৰ দৰকাৰ মই ভাবোঁ। কাৰণ মই কলেজ জীৱনত যেতিয়া মই প্ৰথম জইন কৰিছিলোঁ তেতিয়া মই নিজে নাজানিছিলোঁ যে ষ্ট্ৰীম কি বস্তু, যে তাত আৰ্টছ ছায়েন্স কমাৰ্চ থাকে সেইটো মই নাজানিছিলোঁ। তো তেনেকুৱা মোৰ ধৰণেতো মইতো বাৰু সেই 2006ত মেট্ৰিক উত্তীৰ্ণ হৈছিলোঁ, এতিয়া 2025, আৰু হয়তো এতিয়া সজাগতা হোৱাৰ দৰকাৰ। আমাৰ বিশেষকৈ বাগান অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰতো বহুতেই মই প্ৰব্লেম দেখোঁ বাইদেউ। ড্ৰপ আউট ৰেচিঅ'টো বহুত বেছি, পেৰেণ্টিং আমাৰ প্ৰপাৰ পেৰেণ্টিং নাই, কেৰিয়াৰ গাইডেঞ্চ হওক, মানে বহুতেই সমস্যা আছে নহয় বাইদেউ। তো আপুনি এগৰাকী প্ৰশাসনিক বিষয়া যিহেতু বাইদেউ, জাৰ্ণি আপুনি এটা এটেম্পেই কৰিলে, তো মোক অকণমান আপোনাৰ পঢ়াৰ সেই যি প্ৰশাসনিক বিষয়া হিচাপে আপুনি উত্তীৰ্ণ হ'বৰ কাৰণে যি প্ৰস্তুতি চলাইছিলে তাৰ বিষয়ে অকণমান সংক্ষিপ্ত ক'ব। অ'কে, সেইটো APSC মানে ষ্টেট লেভেলৰটো APSC কণ্ডাক্ট কৰে, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, আৰু যিটো IS হওক বা কিবা হওক সেইটো UPSCয়ে কণ্ডাক্ট কৰে। তো সেই মানে 3টা পৰ্যায়ত পৰীক্ষাটো হয়, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। প্ৰিলিমছটোত জাষ্ট কোৱালিফাইং মাৰ্কছ লোৱা হয়। আমাৰ সময়তকৈ এতিয়া অলপ চিলেবাছটো চেঞ্জ হৈছে। আমাৰ টাইমত এটা GS পেপাৰ আছিলে, আৰু এখন আমাৰ যি অপশ্যনেল থাকে, সেইটো যিটো ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ বা যোনে যেনেকৈ হিচাপে লয় গ্ৰেজুৱেশ্যনৰ পিছতে এপ্লাই কৰিব পাৰে। তাৰপিছত প্ৰিলিমছটো কোৱালিফাই কৰাৰ পিছত মেইনছ এক্সামটো হয়, মেইনছটো ৰিটেন হয়, আৰু তাত মানে সেই ছাবজেক্ট ৱাইজ মাৰ্কছ থাকে, তাতে বেছি মাৰ্কছ থাকে, 1500 1650 এনেকুৱা ধৰণৰ থাকে। এতিয়া অলপ চিলেবাছটো চেঞ্জ হৈছে। তাৰপিছত সেই মেইনছটো কোৱালিফাই হোৱাৰ পিছত ভাইবা, যিটো পাৰ্চনেলিটি টেষ্ট বুলি কয়, সেইটো হয়। তো বাইদেউ, দেখা পোৱা গৈছিলে যে এতিয়া চৰকাৰ ব্যৱস্থাৰ লগত মই অকণমান কথা পাতিম যে আগতে বহুত এনেকুৱা হৈছিলে যে মানে টকাৰ বলত জব পাইছিলে হয় নাই, আৰু আজিকালি একদম স্বচ্ছ নিকা পদ্ধতি, তাৰ বিষয়ে আপুনি কিবা ক'ব নেকি অকণমান? তেনেকুৱা একচুৱেলি এতিয়া চৰকাৰে সেইখিনি ইনিচিয়েটিভ লৈছে, গতিকে বৰ্তমানৰ যি চৰকাৰ আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু চৰকাৰৰ যি স্বচ্ছ আৰু নিকা নিযুক্তিৰ যি প্ৰক্ৰিয়া, সেই
প্ৰক্ৰিয়াত আমাৰ নিচিনা পৰিয়ালৰ পৰা ল'ৰা ছোৱালীবোৰে সাহস কৰিছে যে নহয়, মেধা থাকিলে আমি যিকোনো স্থানত আমি নিজকে মানে সেই স্থান দখল কৰিব পাৰিম, আৰু সেই হিচাপে ল'ৰা ছোৱালীবোৰে সাহস কৰিব পাৰিছে আৰু আগুৱাই আহিছে। গতিকে এয়া চৰকাৰৰ এটা খুবেই মানে ভাল পদক্ষেপ, আৰু মই ভাবোঁ সেয়া অব্যাহত থাকক, তাকে কামনা কৰিম। বাইদেউ APSCৰ কাৰণে আমি এনেই মুভি বা এইবিলাকত আমি দেখোঁ প্ৰায় বহুত পঢ়িব লাগে নহয় জানো? নিশ্চয়। আপুনি দিনে কিমান ঘণ্টাকে পঢ়িছিলে? একচুৱেলি পঢ়াটো চবৰে বেলেগ বেলেগ হয়, আৰু ঘণ্টা হিচাপে মই কাউণ্ট কৰা নাছিলোঁ, কিন্তু মই যিখিনি সময় পঢ়িছিলোঁ মনোযোগ দি পঢ়িছিলোঁ, আৰু মই ভাবোঁ আমি কিমান কোৱালিটেটিভ ষ্টাডি কৰিছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট। কাৰণ 8 ঘণ্টা বহি থাকিও যদি মনোযোগ নিদিয়ে বা বেলেগ কথা ভাবি থাকে, তো সেই তাৰ যি মানে আউটকাম সেইটো অলপ মানে ইমান ইফেক্টিভ নহয়। গতিকে আমি যিখিনি সময় পঢ়োঁ মানে মনোযোগেৰে পঢ়া শুনা কৰিব লাগে। ময়ো সেই হিচাপে পঢ়িছিলোঁ, আৰু দিনটোত মানে পঢ়িব লগা হৈছিল, অতি কমেও মানে 10-12 ঘণ্টাকে পঢ়িব লগা হৈছিল। তো বাইদেউ, যদি কোনোবা APSCৰ কাৰণে এপ্লাই কৰিব বিচাৰে, তেওঁৰ কাৰণে আপুনি সংক্ষেপত যদি কিবা ক'ব বিচাৰে, কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে অকণমান আমাক গাইডেঞ্চ যদি প্ৰভাইড কৰিব বিচাৰে? নিশ্চয়। প্ৰথমে কথাটো হ'ল আমি চিলেবাছটো কি জানি ল'ব লাগিব। চিলেবাছ আজিকালি অনলাইন মানে সহজতে উপলব্ধ। সেই চিলেবাছটো ডাউনলোড কৰি সেই হিচাপে আমি মেটেৰিয়েলছখিনি গোটাব লাগিব, আৰু আজিকালি বহুত বেছি সুবিধা, ইউটিউব হওক বা অনলাইন ৱেবছাইট, যিখিনি কোচিং ইনষ্টিটিউট আছে তেওঁলোকৰ মেটেৰিয়েলছবোৰো সহজে পোৱা যায়। তো সেইখিনি গোটাই চিলেবাছটো আমি মানে বহুত বেছি ৰিভাইজ কৰিব লাগে, যাতে বস্তুটো যিকোনো টপিক এটা নিউজ পেপাৰ মানে আমাৰ চিলেবাছটোৱে ভাষ্ট হয় ন, যিকোনো মানে টপিকৰ ওপৰত আহিব পাৰে। গতিকে আমাৰ যিখিনি চিলেবাছ মানে সেইটো আমাৰ মাইণ্ডত ৰিটেন হৈ থাকিব লাগে, যে নিউজ পেপাৰত কিবা এটা টপিক দেখিলে সেইটো মই কোনটো টপিকৰ লগত ৰিলেট কৰিম, বা মই মেইনছত আনচাৰটো লিখিলে মই কেনেকৈ ধৰণে লিখিম, বা যিখিনি ডাটা থাকে, ফেক্টছ থাকে, সেইখিনি মই ক'ত ইউটিলাইজ কৰিম। তো সেইখিনি অলপ মানে ক্লিক কৰে। গতিকে মানে দিনটোত এবাৰ দুবাৰ মানে দুবাৰমানকেতো চিলেবাছটো ৰিভাইজ কৰিব লাগিব। সেই হিচাপে তাৰপিছত আগৰ যিখিনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ থাকে সেইখিনি গোটাই লৈ টপিকটোৰ লগত ৰিলেটেড কোনখিনি কুৱেশ্যন আহিছে সেইখিনি মানে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব বেচিকেলি। কাৰণ আপুনি আজিকালি ইমান বেছি কম্পিটিশ্যন, হাৰ্ড ৱৰ্কটো চবেই কৰে, কিন্তু তাৰ মাজতে সেই হাজাৰ হাজাৰ আজিকালি লাখৰ মাজত নিজক সেই স্থানত ৰাখিব হ'লে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, আৰু সেই হিচাপে প্ৰস্তুতি চলাব লাগিব। আৰু বাইদেউ, আপোনাৰ প্ৰথম যেতিয়া গোটেইখিনি পাছ কৰিলে, আপুনি যেতিয়া ফিজিকেল ইণ্টাৰভিউৰ কাৰণে গৈছিলে, তেতিয়া আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান জনাবচোন। কেনেকুৱা আপোনাৰ মানে সেইটো দিনত নিশ্চয় আমি নতুন এটা ফেজত যেতিয়া যাওঁ আমাক অকণমান বুকুখন কঁপি উঠে নহয় জানো? নিশ্চয়। আৰু সেইটো ফেজ আপোনাৰ মানে কেনেকুৱা আপুনি প্ৰিপেৰেশ্যন কৰি গৈছিলে, বা কি ড্ৰেছত গৈছিলে, ঘৰৰ পৰা কেনেকুৱা, মায়ে কি কৈছিলে, অকণমান জনাবচোন। একচুৱেলি ইণ্টাৰভিউটো হৈছিলে গুৱাহাটীত, আৰু আমাৰ মাহঁতো আজিলৈকে গুৱাহাটী গৈ পোৱা নাই। গতিকে মই গুৱাহাটীতে আমাৰ ৰিলেটিভছৰ ঘৰত আছিলোঁ, আৰু ড্ৰেছটো ইমান মেটাৰ নকৰে, কিন্তু কমফৰ্টেবল ড্ৰেছ হ'ব লাগিব, সেইটো ইম্পৰ্টেণ্ট। মানে যাতে মই কোনটো ড্ৰেছ পিন্ধি মই কমফৰ্টেবল নিজকে ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ সেইটো গুৰুত্বপূৰ্ণ। মই শাৰী পিন্ধি গৈছিলোঁ, আৰু তাৰ মাজতে নিজৰ কিছুমান লাগে যিখিনি মানে ধৰক মেডিটেশ্যন হওক বা কিবা হওক, নিজৰ ছেল্ফ কনফিডেন্সটো গ্ৰ' কৰিবৰ কাৰণে মোকো ভয় লাগিছিল, কিন্তু মই ভাবিছিলোঁ যে যি হ'ব ভাল হ'ব। মই নিজকে মনত সান্তনা দিছিলোঁ, আৰু যেতিয়া বৰ্ডৰ আগত মানে ইণ্টাৰভিউৰ কাৰণে বহিছিলোঁ, তেওঁলোকে বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিছিলে। অলপ প্ৰথমে ভয় লাগিছিল, কিন্তু মই নিজে মনতে লাহেকৈ সহজ হ'বলৈ চেষ্টা কৰিলোঁ, যাতে মানে আমাৰ যিখিনি ভয় থাকে নহয় জানো, ভয় সেইখিনি লুকাই মানে মোৰ কনফিডেন্সটো প্ৰকাশ পায়, সেইখিনি আমি গুৰুত্ব দিব লাগিব, সেইখিনি ইম্পৰ্টেণ্ট। আৰু যিখিনি কুৱেশ্যন সোধে জনাখিনি ভালকৈ মাৰ্জিতভাৱে উত্তৰ দিব লাগে, আৰু নজনাখিনি নাজানো বুলি ক'লে হয়। সেইখিনি নিশ্চয়। আমি ক'ৰবাত যদি ইণ্টাৰভিউ ফেচ কৰিব যাওঁ, এইটো বেছিক কথা কি এনেকুৱা কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নাথাকে যে টাফ কুৱেশ্যন হ'ব নহয় জানো? আমাৰ সেই ৰিলেটেড কুৱেশ্যনে নুসুধে জানো? ৰিলেটেড কুৱেশ্যন, কিন্তু মানে ইম্পৰ্টেণ্ট কথা হ'ল যে তেওঁলোকে মানে চাব বিচাৰে যে আমি নিজক কিমান জানো, হয়নে নহয়? আৰু যিকোনো পৰীক্ষা হওক, প্ৰশাসনিক বিষয়া হ'লে মই নিজক কিমান উপলব্ধি কৰিম, মোৰ সমাজখনক মই কিমান হৃদয়ংগম কৰিম, মোৰ মাজত সেইখিনি বস্তু আছেনে নাই, সেই দায়বদ্ধতাখিনি আছেনে নাই, বা ইমান চেঞ্চিটিভ মই হয়নে নহয় তেওঁলোকৰ প্ৰব্লেমখিনি শুনিব পৰাকৈ,
তো সেইখিনি বস্তু চাই গতিকে আমি নিজক ভালদৰে জানিব লাগে নিজক ৰিপ্ৰেজেণ্ট কৰাটোৱে মানে পাৰ্চনেলিটি টেষ্টৰ মূল কথা আৰু বাইদেউ যেতিয়া আপুনি ফাইনেল চব ক্লিয়াৰ কৰিলে এগৰাকী যেতিয়া প্ৰশাসনিক বিষয় হিচাপে আপুনি স্বীকৃতি পালে প্ৰথম জব যেতিয়া আপুনি যাব গৈছে আৰু সেইদিনাখন আপোনাৰ যেতিয়া নামৰ ফলক দেখিছে আপোনাৰ সপোন যেতিয়া বাস্তৱত পৰিণত হ'বলৈ গৈছে সেইদিনাখনৰ আপোনাৰ উপলব্ধিৰ বিষয়ে জানি নিশ্চয় সেইখিনি সময়তো মানে সেইখিনিতো আৱেগিক মুহূৰ্ত আছিলে মানে ইমান দিনৰ সপোন এটা যেতিয়া মানে বাস্তৱত পৰিণত হয় আৰু নিজৰ নাম ফলকটো মানে দেখাটো মানে মোৰ সেইটো সপোন আছিলে তো সেইখিনি যেতিয়া সাৰ্থক হ'ল মানে আৱেগিক হৈছিলোঁ কিন্তু ভাল লাগিছিলে আৰু মা দেউতাৰো সপোন আছিলে তেওঁলোকে কষ্ট কৰিছিলে বা শিক্ষাগুৰুসকলে মোক সেই যি লক্ষ্য তাত উপনীত হ'বৰ কাৰণে তেওঁলোকেও মোক আগুৱাই দিছিলে সহায় সহযোগ কৰিছিলে গতিকে সেইখিনি অতিক্ৰম কৰি সেই সফলতা লাভ কৰোঁতে নিশ্চয় সুখী হৈছিলোঁ আৰু বৰ্তমান আপুনি এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কৰ্মৰত হৈ আছে নিশ্চয় আমাৰ সৌভাগ্যৰ কথা আৰু বাইদেউ বিশেষকৈ মই বাইদেউকো মই আমাৰ ডিব্ৰুগড়ৰ ওচৰতে আছে কিন্তু মই চিনা পৰিচয় নাছিলে তেনেকৈ ৰিচেণ্টলি বাইদেউ যেতিয়া ডক্টৰেট ডিগ্ৰী পাবলৈ সক্ষম হ'ল তেতিয়াহে মই তেওঁৰ পষ্ট এটা পাইছিলোঁ আৰু মই মোৰ ভাইটি হিমালয়ৰ পৰা কণ্টেক্ট নম্বৰ বিচাৰিলোঁ বাইদেউক এবাৰ কল কৰোঁ কথা পাতোঁ বুলি অকণমান আৰু আজি মোৰ সৌভাগ্য ভাল আপোনাক লগ পালোঁ আহিলোঁ আপোনাৰ ওচৰলৈ বাইদেউৰ পৰা সময় বিচাৰি আছিলোঁ বাইদেউ এগৰাকী প্ৰশাসনিক বিষয়াৰ লগতে বাইদেউ এগৰাকী মাতৃ আৰু মাতৃ হিচাপে আপোনাৰ এবছৰীয়া 1.5 বছৰীয়া সন্তান প্ৰতিপালন কৰা লগতে ডিউটি কৰা বহুতেই কঠিন নহয় জানো বাইদেউ মাতৃ হিচাপে আপুনি অকণমান আপোনাৰ অনুভৱ জনাব হয় যিহেতু প্ৰথম মাতৃত্বৰ যি অনুভৱ সেয়া এটা সুকীয়া নিশ্চয় প্ৰত্যেকগৰাকী মাতৃয়ে সেই সুকীয়া অনুভৱখিনি কেৱল মাতৃগৰাকীহে অনুভৱ কৰিব পাৰে কষ্ট থাকে সমস্যা থাকে ভয় থাকে গোটেই সেই যি 9 মহীয়া জাৰ্ণি এইখিনি অতিক্ৰম কৰি তাৰপিছত সেই সৰু কেঁচুৱা এটা নতুন শিশু এটাক মানে কোলাত লৈ তাক মানে লালন পালন কৰি তাক মানে নিজৰ মানে যিখিনি কৰিবলগীয়া সেইখিনি কৰি তোলালৈকে গতিকে এতিয়ালৈকেতো তেওঁ মানে সেইখিনি পৰাগে নাই গতিকে চেষ্টা কৰি আছোঁ কিন্তু কিমান সফল সেয়া ক'বলৈ অসুবিধা কাৰণ মানে এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে যিখিনি দায়িত্ব আছে সেইখিনি কৰিব লগা হয় খুবেই ব্যস্ত থাকিব লগা হয় গতিকে তাৰ মাজতে মিলামিলি কৰি আছোঁ আৰু নিশ্চয় আপোনাৰ হাজবেণ্ডো এগৰাকী কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী আৰু দুয়োগৰাকী যেতিয়া ব্যস্ত নিজৰ কৰ্মৰ লগত তেতিয়া ল'ৰা মানে প্ৰতিপাল কৰিবলৈ বহুতেই দিগদাৰ নহয় জানো বাইদেউ তো ৰাতিপুৱা শুই উঠাৰ পৰা গোটেই গধূলিলৈকে ব্যস্ততা নহয় জানো বাইদেউ তো তাৰ মাজতে কেনেকৈ মেনেজ কৰে আজৰি সময় অকণমান ওলাই যাওঁ বুলি কয় কেনেকৈ মেনেজ কৰে আজৰি সময় বুলি মানে বহুত বেছি বিশেষ নাথাকে যিখিনি সময় থাকে আমি ঘৰতে বেটাক দিবলৈ চেষ্টা কৰোঁ মই যিখিনি সময়ত নাথাকোঁ দেউতাকে তেওঁৰ কামৰ মাজতে মিলাই বেটাক সময়খিনি দিয়ে তো সেই হিচাপে মিলাই আছোঁ আৰু যিখিনি আজৰি সময় থাকে আমি বেটাৰ লগতে উপভোগ কৰোঁ তো কেতিয়াবা ফুৰিবলৈ আউটিং কৰা হয়নে হয় মাজে মাজে আৰু সেয়া কিন্তু এই মানে বহুত বেছি গেপ হয় আৰু তো বাইদেউ আমাৰ উঠি অহা যি নৱপ্ৰজন্ম তেওঁলোকৰ কাৰণে আপুনি কিবা এডভাইচমূলক কিবা ক'ব বিচাৰে নেকি হয় নৱপ্ৰজন্ম যিকোনো দিশতে হওক সফলতা লাভ কৰিব হ'লে প্ৰথমে নিজকে আত্মবিশ্বাসী কৰি তুলিব লাগিব আমাৰ মাজত সেই নিজৰ মাজত সেই আত্মবিশ্বাসখিনি জাগ্ৰত কৰিব লাগিব যে মই পাৰিম মানে জীৱনত যিমানেই সমস্যা নাথাকক কিয় মই সেই সমস্যা মানে সমাধান কৰি মই যি লক্ষ্য তাত উপনীত হ'ব পাৰিম গতিকে তাৰ কাৰণে নৱপ্ৰজন্মৰ সেই ছেল্ফ কনফিডেন্সখিনি লাগিব দৃঢ় হ'ব লাগিব আমাৰ ডিটাৰমিনেশ্যন লাগিব ডিটাৰমিনেশ্যন যেতিয়া থাকে আমি তাত 100% দিবলৈ চেষ্টা কৰোঁ আৰু সেইখিনিয়ে আৰু তাৰপিছত পৰিশ্ৰমটো কৰিব লাগিব কাৰণ দেয়াৰ ইজ নো শ্বৰ্টকাট টু ছাকচেছ গতিকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু গ্ৰেটফুল হ'ব লাগিব আমি যেতিয়া গ্ৰেটফুল হওঁ আমি কৃতজ্ঞ হওঁ সেইখিনি আমাক ইউনিভাৰ্ছে ঘূৰাই দিয়ে গতিকে আমাৰ মা দেউতাৰ প্ৰতি আমি কৃতজ্ঞ হ'ব লাগিব সমাজখনৰ প্ৰতি কৃতজ্ঞ হ'ব লাগিব আৰু যেতিয়া সেই দায়িত্বখিনি আমি নিজে উপলব্ধি কৰিব পাৰিম
তেতিয়া যিকোনো দিশতে আমি সফলতা লাভ কৰিবলৈ সক্ষম হওঁ। নিশ্চয় বাইদেউ, জীৱনত যিহেতু আপুনি মই কওঁ সফল ব্যক্তি বুলি কওঁ, আৰু এগৰাকী সফল ব্যক্তিৰ বহুত ঘাত প্ৰতিঘাত থাকে। আপোনাৰ জীৱনৰ আটাইতকৈ এতিয়া স্মৰণীয় ভাল লগা দিন আৰু এটা বেয়া লগা দিন নিশ্চয় হ'ব, মই অকণ জানিব বিচাৰিম। হয়, মই কৈছোঁৱে যে মা দেউতা মানে বাগিচাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। দেউতা চেঁচা চাহ বাগিচাত স্থায়ী শ্ৰমিক হিচাপে কাম কৰিছিল আৰু মা ওচৰৰে ক্ষুদ্ৰ চাহ বাগিচাত কাম কৰিছিল। গতিকে আমি 5টা বাই ভনী আছিলোঁ, দাদা আৰু মোৰ 3গৰাকী বাইদেউ আছিলে। আমাক সকলোকে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই দিছিলে। গতিকে সেইখিনি কৰিব যাওঁতে আমাৰ যিখিনি মানে প্ৰয়োজনীয় বস্তুবোৰ, যেনেকৈ ধৰক পঢ়িবৰ কাৰণে এখন টেবুল হওক বা কাৰেণ্টৰ ব্যৱস্থা নাছিলে, গতিকে বহুত কষ্ট কৰিব লগা হৈছিলে। আমাৰ মানে কেঁচা ঘৰত বাৰান্দা থাকে, তেনেকুৱাত বস্তা পাৰি পঢ়িব লগা হৈছিলে। পইচা পাতিৰ অসুবিধা হৈছিলে, কিন্তু আমি নিজেও কষ্ট কৰিছিলোঁ। মা দেউতাহঁতে সেইখিনি আমাক মানে আগবঢ়াই দিছিল যে কিদৰে আমি সমাধানৰ বাট মানে উলিয়াব পাৰোঁ। ৰাতিপুৱা আমাক 4টাতে জগাই দিছিলে আৰু চিঞৰি চিঞৰি পঢ়িব দিছিলে, কাৰণ তেওঁলোকে বুজি পোৱা নাছিলে আমি কি পঢ়িছোঁ, কিন্তু আমি যে পঢ়াত ফাঁকি দিয়া নাই সেইখিনি তেওঁলোকে কিন্তু আমাক চাই আছিলে আৰু চিঞৰি চিঞৰি পঢ়িব দিছিলে। তো সেইখিনি তেনেকুৱা এটা পৰিৱেশৰ পৰা যেতিয়া আহিছোঁ, তাৰপিছত স্কুলীয়া জীৱনতো মোক ছাৰ বাইদেউসকলে যথেষ্ট সহায় কৰিছে। বিনামূলীয়াকৈ মোৰ এডমিশ্যন হওক, কিতাপ পত্ৰ যোগান ধৰি দিছিলে। আৰু যেতিয়া মই মেট্ৰিকত জকাই স্কুলৰ ভিতৰত প্ৰথমগৰাকী ছাত্ৰী ষ্টাৰ মাৰ্ক লৈ পাছ কৰিছিলোঁ, তাৰপিছত জ্ঞান বিজ্ঞান একাডেমীয়ে মোক পঢ়াৰ খৰচখিনি দিছিলে। তাৰপিছত সেই হিচাপে মই কষ্ট কৰিছিলোঁ। তাতে মিডিয়ামো চেঞ্জ হৈছিলে, ইংলিছ মিডিয়াম হৈছিলে। তো সেই 2 বছৰ যথেষ্টখিনি কষ্ট কৰিব লগা হৈছিলে। কিন্তু মই সুখী যে মানে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো মই যি ধৰণে ভাবিছিলোঁ হৈছিলে, কিন্তু যদিও ষ্টেণ্ড কৰিম ভাবিছিলোঁ 2 মাৰ্কছ থাকি গৈছিলে। কিন্তু ডিগ্ৰীত মই যাতে সেইখিনি মানে সফলতা লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আৰু অধিক কষ্ট কৰিছিলোঁ। আৰু মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত বেষ্ট গ্ৰেজুৱেট হিচাপে মানে চিহ্নিত হৈছিলোঁ 2015 বৰ্ষত। গতিকে সেই যাত্ৰাখিনি আছিলে। আৰু ইউনিভাৰ্চিটিৰ যি মানে এইখিনি মানে পঢ়াৰ খৰচ হওক, বাকীখিনি মোক ইউনিভাৰ্চিটিয়ে এডমিশ্যনৰ সুবিধাটো দিছিলে। তাৰপিছত মোৰ নৃতত্ব বিভাগৰ ছাৰ এজনে মোক হোষ্টেলৰ খৰচখিনি দিছিলে। গতিকে গোটেই জাৰ্ণিটোত মই মোৰ কষ্টখিনি কৰি গৈছিলোঁ আৰু গ্ৰেটফুল আছিলোঁ। সেই হিচাপে কোৱা হয় ন, হুৱেৰ দেয়াৰ ইজ উইল দেয়াৰ ইজ এ ৱে। তো মোৰ সেই বাট নিজে মুকলি হৈ গৈছিল। মই চেষ্টা কৰিছিলোঁ মোৰ যিখিনি কৰিবলগীয়া কৰ্তব্য তাত 100% দিবলৈ। গতিকে সেইখিনি কষ্ট কৰি গ'লোঁ আৰু আজি ইমান দূৰ অতিক্ৰম কৰি আহিছোঁ। গতিকে মই খুব সুখী অনুভৱ কৰোঁ, কাৰণ মোৰ যদি সেই অসুবিধাখিনি নাথাকিলেহেঁতেন, মই নিজকে ইমান মানে দৃঢ়ভাৱে মোক নিজক গঢ় দিব নোৱাৰিলোহেঁতেন। আৰু কিজানি আজিৰ সেই সফলতাখিনি মই সেই সমস্যাখিনি নথকা হ'লে এই সফলতাখিনি বুটলিব সক্ষম নহ'লোহেঁতেন। গতিকে মই খুব গৌৰৱ অনুভৱ কৰোঁ। মই যিটো পৰিয়ালৰ পৰা আহিছোঁ, যিখিনি সমস্যা অতিক্ৰম কৰি আহিছোঁ, সেইখিনিয়ে মোক আৰু অধিক মজবুত কৰি তোলে আৰু আগলৈ যাতে আৰু অধিক আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰি আছোঁ। বাইদেউ, মই ৰিচেণ্টলি আপোনাৰ ফেচবুক পেজ অকণমান চাইছিলোঁ। তাতে আপুনি আপোনাৰ বহুকেইটা কবিতা পাইছোঁ বাইদেউ। আপুনি কবিতা লিখিছে, আপোনাৰ ইউনিভাৰ্চিটিৰ বিষয়েও লিখিছে। আমাৰ দৰ্শকৰ কাৰণে 2 লাইন কবিতা অকণমান গাই দিব নেকি বাইদেউ? কবিতা মানে সৰুৰ পৰাই লিখা হৈছিলে। যেতিয়া মানে 6-7 মানত পঢ়িছিলোঁ, কৈছোঁ যে দাদা বাতৰি কাকত আলোচনীবোৰ আনিছিলে, সেইখিনি পঢ়ি নিজৰ মাজতো চেষ্টা কৰিছিলোঁ লিখিবলৈ। আৰু মোৰ 3খনকৈ কবিতা পুথি ইতিমধ্যে প্ৰকাশ পাইছে। আৰু এতিয়া ব্যস্ত থাকিব লগা হয়, তাৰ মাজতে অকণমান সময় উলিয়াই কেতিয়াবা চেষ্টা কৰোঁ লিখিবলৈ। এতিয়া পাঠ কৰি দিবলৈ হ'লে নিজৰ মাজতে অলপ মানে অসুবিধা হয়। তথাপিও মোৰ এটা কবিতা আছিলে ডাইনী, সেইটোৱে মই পাঠ কৰি দিব লৈছোঁ। কবিতাৰ শিৰোনাম ডাইনী। অন্ধবিশ্বাসৰ কৰাল বুকুত জন্ম লভিছে এটি পিশাচিনী, নাম তাইৰ ডাইনী। অলপ কাট কৰিব পাৰে নেকি? এই কিতাপ এখন লৈ লৈছোঁ, ৰ'ব দি দিয়কচোন। তাতে আছে, প'ষ্ট কৰি দিম। এই পাহৰি থকা হয় যে। ইয়াত চাগে সেইটো কবিতা নাই, এবাৰ পাঠ কৰি দিম ৰ'ব।
সৰুৰে পৰাই দাদা যেতিয়া ঘৰলৈ বাতৰি কাকত আলোচনীবোৰ আনিছিলে সেইবোৰ পঢ়ি মোৰো সাহিত্যৰ ক্ষেত্ৰত অলপ ৰাপ জন্মিছিল আৰু কবিতা লিখিব চেষ্টা কৰিছিলোঁ আৰু সেই হিচাপে মই 3খনকৈ কবিতা পুথি ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছোঁ আৰু বিভিন্ন ধৰণৰ সাহিত্যৰ যি প্ৰতিযোগিতা হয় সেইখিনিতো মানে মই পাৰ্টিচিপেট কৰিছিলোঁ আৰু বঁটা পাবলৈ সক্ষম হৈছিলোঁ। মোৰ প্ৰথম কবিতা পুথি ভোক খনৰ কবিতা এটি পাঠ কৰি দিব লৈছোঁ। কবিতাৰ শিৰোনাম ভোক। তোক নিবাৰণৰ অৰ্থে গ্ৰহণ কৰিছোঁ অহৰ্নিশে এটুপি পানী, এডোখৰ ৰুটি অথবা এগৰাহ ভাত। তোৰ বাবেই হাজাৰ হাজাৰ জনতাই ত্যাগ কৰিছে বিশ্ৰাম আনন্দ, পাৰ কৰিছে এক তাৰণা জৰ্জৰিত জীৱন। ভোক। তোৰ আৱশ্যকতা পূৰণৰ উদ্দেশ্যেই শ্ৰমিকে শ্ৰম কৰিছে, ভিক্ষাৰীয়ে আগবঢ়াইছে শূন্যতাৰে পৰিপূৰ্ণ দুখনি হাত। তোৰ কামনা পূৰণাৰ্থে সহ্য কৰিছোঁ আনৰ মুখোচ্চাৰিত কৰ্কট গালি গালাজ, বুটলি লৈছোঁ ৰাজপথৰ ডাষ্টবিনত পৰি থকা অপ্ৰয়োজনীয় অপদাৰ্থ। তোক পূৰণৰ বাবেই বহুজনে পৰিধান কৰিছে এক নতুন প্ৰলেপিত সাজ, চলাইছে অযথা শোষণ, লুণ্ঠন, ঠগ প্ৰবঞ্চনা। ভোক। তোৰ বাবেই নিৰীহ জনতাই নিৰ্বাপিত কৰিছে কত অনাহাৰিত বুভুক্ষিত নিদ্ৰাহীন জীৱন, কত জনতাই শূন্যৰ ভিক্ষাৰ পাত্ৰৰি আঁকোৱালি লৈছে জীৱনৰ চূড়ান্ত পথ মৃত্যু। ধন্যবাদ। নিশ্চয় বাইদেউ। কবিতা বুলি ক'লে আমাৰ স্কুলীয়া জীৱনৰ যেতিয়া আৰম্ভণি হয়, কবিতা আমাৰ কবিতা আবৃত্তি মনত পৰে। স্কুলীয়া জীৱনৰ পৰা আমি আৰম্ভ কৰোঁ যেতিয়া। ময়ো কবিতা আবৃত্তি কৰিছিলোঁ একচুৱেলি। হিন্দীত ময়ো পাবলৈ সক্ষম হৈছিলোঁ ফাৰ্ষ্ট প্ৰাইজ। আৰু ভাল লাগে কবিতা শুনি। আৰু আজিকালি সাহিত্য চৰ্চা আমাৰ নৱ প্ৰজন্মৰ হাতৰ মানে যুৱচামৰ ওচৰত দেখা পোৱা বহুত কমেই পোৱা যায় বাইদেউ। কবিতা যেতিয়া আপুনি মানে নতুন এটা কবিতা যেতিয়া কেনেকৈ আৱিৰ্ভাৱ হয় বাইদেউ, আপুনি কেনেকৈ মানে কবিতা এটা ৰচনা কৰিবলৈ হ'লে আপুনি কোনটো এনভাইৰনমেণ্ট বিচাৰে, কেনেকৈ ধৰণে? হয়, মই কৈছোঁ যে সৰুৰ পৰা মানে মা দেউতাৰ কষ্ট দেখিছোঁ, আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱন দেখিছোঁ, গতিকে মই খুবেই হৃদয়স্পৰ্শী। মানুহৰ সমস্যাসমূহ মোক মানে খুবেই কষ্ট দিয়ে। তেওঁলোকে মানুহৰ যিখিনি কষ্ট কৰে, শ্ৰম কৰে, তাৰপিছতো তেওঁলোকে উচিত মূল্য নাপায়। গতিকে সেইখিনিয়ে পৰিৱেশ, চৌপাশৰ পৰিৱেশৰ মানে পৰিৱেশেই মোৰ কবিতাৰ বিষয়বস্তু। যেনেকুৱা যিখিনি সময়ত যেনেকুৱা ধৰণৰ চিন্তা আহে বা সেইখিনিক লৈয়ে মই কবিতা লিখিবলৈ চেষ্টা কৰোঁ। আৰু যেতিয়া খুব নিজান এটা পৰিৱেশত থাকোঁ, মানে যেতিয়া মোৰ কাৰণে অলপ সময় উলিয়াই লওঁ, সেইখিনি সময়ত মই কবিতা লিখিব চেষ্টা কৰোঁ। নিশ্চয় বাইদেউ। মই শেষ পৰ্যায়লৈ আহিছোঁ, বিশেষকৈ আৰু বেছি দীঘলীয়া নকৰোঁ। বাইদেউৰো গৰমতো আমনি লাগি আমাৰ অকণমান অসুবিধা হৈছে বাৰু। বাইদেউ আপোনাৰ ছাকচেছ এইম এতিয়া কিবা আছেনে? আপোনাৰ ছাকচেছটো আপুনি ছাকচেছ পাৰ্চন বুলিয়ে মই কওঁ। এতিয়া আপোনাৰ এইম বিষয়ে মই জানিব বিচাৰোঁ, লাইফৰ গ'ল। হয়, মানে মই ভাবোঁ মানুহ কেতিয়াও স্থবিৰ হ'ব নালাগে। মানুহৰ সপোন বা লক্ষ্য মানে যিখিনি থাকে, ড্ৰিম থাকিব লাগে, তেতিয়াহে মানুহ সেইখিনি এচিভ কৰিবৰ কাৰণে আগুৱাই যায়। মোৰো নতুন নতুন পৰিকল্পনা আছে, এইখিনি মই এতিয়াই অৱগত নকৰোঁ, কিন্তু নিশ্চয় সপোন আছে আৰু কিবা কিবি কৰাৰ। যিহেতু ইমান দূৰ আগবাঢ়ি আহিছোঁ, মোক মানে শুভাকাংক্ষী হওক, ছাৰ বাইদেউ হওক বা সমাজখনৰ যিখিনি আশীৰ্বাদ আছে, গতিকে দায়িত্ব আছে, কৰ্তব্য আছে, সেইখিনি কৰি যাবলৈ চেষ্টা কৰিম। বাইদেউ আপোনাৰ হবি বিষয়ে অকণমান জানিম? হয়, হবিটো মই কবিতা লিখি ভাল পাওঁ, কবিতা পঢ়োঁ, গান শুনো, সেইখিনিয়ে। তো নিশ্চয় আপোনালোকে বাইদেউৰ লগত যি হোৱা বাৰ্তালাপ বহুতেই, মই ভাবোঁ বহুতেই পজিটিভ। বাইদেউ এনাৰ্জি লৈ পিনে যি আজি এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে প্ৰতিষ্ঠিত হৈছে, আমাৰ কাৰণে বহুতেই ভাল কথা। আমাৰ সমাজৰ কাৰণে হওক, আমাৰ যি ছ'চাইটি, চবৰ কাৰণে ভাল কথা। আৰু বাইদেৱে যি APSCৰ পৰীক্ষা কেনেকৈ উত্তীৰ্ণ হ'ব পাৰে তাৰ বিষয়েও অকণমান জনালে আমাক। লগতে বাইদেউ ৰিচেণ্টলি আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, আৰু নিশ্চয় বাইদেউ সমাজৰ কাৰণে আৰু কিবা কৰিব বুলি আমি আশাবাদী। আৰু বাইদেউ এগৰাকী মাতৃ, লগতে বহুত মানে কাম সমান্তৰালভাৱে চলাই আছে।
এগৰাকী ব্যক্তি মই যি দেখিছিলোঁ মানে তেওঁৰ প্ৰথম পৰিচয় মই ফেচবুকত তেওঁ যেতিয়া চাইছিলোঁ তেওঁ তাৰপিছত আজি হয়তো লগ পাই পিনে মই বাইদেউৰ পৰা বহুতখিনি কথা জানিব পাৰিলোঁ ফেচবুকত চোৱাত মানে আৰু মই ভাবোঁ মোৰ দৰ্শকেও হয়তো তেওঁলোকে জ্ঞান অৰ্জন কৰিব পাৰিছে এই ভিডিঅ'ৰ পৰা বাইদেউ শেষ পৰ্যায়লৈ আহিছোঁ লাষ্ট মোৰ আপোনালৈ অশেষ ধন্যবাদ থাকিল আপুনি আজি আপোনাৰ বহুমূলীয়া সময়কণ দিলে এগৰাকী মাতৃ হিচাপে বহুতেই ব্যস্ত লগতে আপোনাৰ যি কৰ্মজীৱন তাতো ব্যস্ত মোৰ শেষৰ মোৰ বক্তাৰ কাৰণে তোমাৰ কিবা কুৱেশ্যন আছে APSCৰ কাৰণে তুমিও ৰেডি কৰি আছা না নাই না ঠিক আছে বাইদেউ আৰু কিবা কভাৰ কৰিব থাকিলে নেকি মই এড অন কৰিবলৈ হ'ব নহয় তথাপি আপোনাৰ ভাল নাই ঠিকে আছে অলমষ্ট ঠিকে আছে বাইদেউ তেনেহ'লে বাইদেউ আজি মোৰ পডকাষ্টত আহি মই আহিলোঁ একচুৱেলি আপোনালোকৰ তালৈ কেনেকুৱা লাগিলে আপোনাৰ অনুভৱ অকণ জনাওক হয় প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনিও আজিৰ এই পৰ্যায় মানে পোৱাৰ আঁৰত আপোনাৰো কষ্ট আছে গতিকে আমি প্ৰত্যেকেই কিবা নহয় কিবা ষ্ট্ৰাগল কৰি আমি আগবাঢ়ি আহিছোঁ গতিকে আপুনি যিখিনি কৰ্ম কৰি আছে সমাজখনক আগুৱাই যোৱাৰ ক্ষেত্ৰত পডকাষ্টৰ জৰিয়তে হওক মানে যিখিনি দৰ্শকক আপুনি দিবলৈ চেষ্টা কৰিছে গতিকে তাৰ কাৰণে আপোনাকো অশেষ ধন্যবাদ আৰু শুভকামনা এনেদৰে আৰু ভাল ভাল কাম কৰি যাওক আৰু ভাল লাগিলে আপুনি ইমানখিনি সময় মানে মোৰ কাৰণেও আপুনি দিছে বা দৰ্শকৰ কাৰণেও দিছে গতিকে অশেষ ধন্যবাদ আৰু আগুৱাই যাওক আৰু আপোনাৰ চেনেলটো আৰু অধিক গ্ৰ' কৰক তাকে কামনা কৰিম ধন্যবাদ তেনেহ'লে আজি আমাৰ যি বাৰ্তালাপ অনুষ্ঠান ইয়াতে সামৰিছোঁ বাইদেউ আগলৈ আমি কেতিয়াবা আকৌ নিশ্চয় কথা পাতিম বাইদেউ অন্য এটা টপিকত লৈ তেনেহ'লে আজিলৈ আহোঁ তেনেহ'লে বাইদেউ ধন্যবাদ এটা ফ্ৰেমত